চৰাইদেউ জিলাৰ সোণাৰী আৰক্ষী থানাৰ অন্তৰ্গত জুতুলনি দুলাখৰীয়া গাঁৱৰ চৌথাম তামুলী নামৰ যুৱকজনৰ যোৱা 9 মাৰ্চ তাৰিখে নিশা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। আন বন্ধুসকলৰ সৈতে অনুজ কোঁৱৰ নামৰ যুৱকজনেও লগত চিকিৎসালয়লৈ যায়। উক্ত যুৱকজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় AMCলৈ নিয়াৰ সময়তো অনুজ কোঁৱৰ নামৰ যুৱকজন লগতে আছিল। চিকিৎসাধীন অৱস্থাত চৌথাম তামুলীৰ মৃত্যু হোৱাত মৃতদেহৰ লগতে যুৱকজন আহি চৌথামৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে। অভিযোগ মতে শোকত ভাগি পৰা চৌথামৰ পৰিয়ালক সেই সময়ত সহায়ৰ হাত আগবঢ়োৱাৰ চলেৰে তিলনিৰ দিনা চৌথামৰ ঘৰৰ ইয়ন গাড়ীখন বন্ধু এজনক আনিবলৈ গাড়ী চাবি বিচাৰিলৈ অন্তৰ্ধান হয় অনুজ। নিশালৈ ঘূৰি নহাত পুত্ৰৰ মৃত্যুত শোকত ভাগি পৰা পৰিয়ালৰ লোকে অনুজ কোঁৱৰৰ বিৰুদ্ধে সোণাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। জানিব পৰা মতে অনুজ কোঁৱৰ এটা গভাইট গাড়ী চোৰ। মৃতকৰ পৰিয়ালক সমবেদনা দিয়াৰ চলেৰে গাড়ী চুৰি কৰি নিয়া ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মানে মোৰ দাদাৰ এক্সিডেণ্ট হৈছিলে 9 তাৰিখে ৰাতি এটা মানে নিশা আৰু 12টা বজাৰ পিছতো কি হ'ব 10 তাৰিখে হ'ব চাৰে 2টা 2:30 তেনেকুৱামান মানে 1:30মান বজাত মানে এক্সিডেণ্ট কৰিলে। তাৰপিছত পিছদিনাখন ৰাতিপুৱা সেইদিনা ল'ৰাজন নাই চুৰজন, কিন্তু দাদা চুৰজন যাৰ ঘৰত থাকে সেই ল'ৰাটো আমাৰ দাদাৰ সৰুকালৰ বন্ধু হয়। সি ৰজাপুখুৰীলৈ যোৱাৰ পৰা আদি কৰি গোটেইখিনি কৰি দিছিলে মেডিকেললৈ যোৱা স্পৰ্টৰ জেগাৰ পৰা। নেক্সট পিছদিনাখন ৰজাপুখুৰীৰ পৰাতো পঠিয়াই দিলে, সেই ডিব্ৰুগড়লৈ ৰেফাৰ কৰা নাছিলে। কিন্তু ইয়াত যেতিয়া অৱস্থাটো একদম বেয়া দেখি আমি ডিব্ৰুগড়লৈ যোৱা ব্যৱস্থা কৰিবলৈ সেই দাদাজনক মানে দাদাৰ লগৰজনক ফোন কৰিলোঁ। তেওঁ আকৌ সেই চুৰ ল'ৰাজনকো লগত লৈ আহিছিলে। তাৰপিছত মেডিকেল যোৱালৈকে মেলিলে গোটেই বহুতখিনি সহায় কৰিছে। ঢুকোৱাৰ পিছত পষ্টমৰ্টমলৈকে মানে শ্মশানলৈ নিয়া মেলা গোটেইখিনি সহায় কৰিলে। আমি নাজানো অচিনাকি মানুহ এজনে তেনেকুৱা কৰিছে ভাল বুলি ভাবিছিলোঁ। তাৰপিছত হেৰিটা তিলনি আগদিনাখন সেই দাদাৰ লগৰজনে আমাৰ ঘৰত গধূলি থৈ গ'লহি 9:30মান বজাত। তাৰপিছত পিছদিনাখন তিলনি দিনাখনো তেওঁ বহুত সহায় কৰি দিছে, এইবোৰ নিয়ম নীতি কৰা মেলা বস্তু পাতি অনা মেলা তেনেকুৱাত। তাৰপিছত আকৌ তেওঁ সেৱাও কৰিছে তিলনি দিনা। তাৰপিছত আৰু অকণমান দেৰি পিছতে আমাৰ ঘৰতো গোটেই পৰিয়ালৰ মানুহ আহিছে আৰু এনেকুৱা এটা অৱস্থাত চবেই কন্দা কটা। সেইটো সময়ত মানে আমি ভাবিবলৈ নহয় যে চাবিটো দিব নালাগে বুলি। তেওঁ চাবিটো খুজিলে, চাবিটো খোজাৰ পিছত প্ৰথমতে দেউতাক খুজিলে। দেউতাই ক'লে যে চাবিটো মোৰ ওচৰতো নাই, অনুপমৰ ওচৰতে আছে, মানে মোৰ মানুহজনৰ ওচৰত আছে বুলি ক'লে। তাৰপিছত সেই জোঁৱাইজনৰ ওচৰত আছে বুলি ক'লে। তাৰপৰা মোৰ মানুহজনক খুজিলে চাবিটো দেউতাই দিবলৈ কৈছে বুলি ক'লে। দি দিলে আৰু দেউতাৰ লগত কথা পতা সি দেখিছে কিজানি দিবলৈ কৈছে আৰু সেইটো সময়ত সোধা মেলা কৰিবলৈ একদমেই মানে সময়ো নাছিলে। তাৰপিছত দি দিয়াৰ পিছত সি ক'লে, দেউতাক ক'লে যে লগৰ দুজনক আনোগৈ বুলি। তাৰপিছত সি 12:30 বজা নাই 12টা বজাতে ওলাই গ'ল। আহাই নাই আমি আহিবকৈ কেছ কৰিবলৈও বেয়া লাগিছে, ইমানখিনি সহায় কৰিছে। আমি যদি আকৌ থানাত এণ্ট্ৰি এটা তেনেকৈ ৰখোতে গধূলিলৈ মানে নহ'ব বুলি কেছটো দিলোঁ। দিয়াৰ পিছতহে গম পাইছোঁ যে তেওঁ এটা দুৰ্ধৰ্ষ চুৰ, মানে বহুত কেছ তাৰ থানাত আছে তেনেকৈ বুলি। গম পাই ল'ৰাজন ৰাঙলী বটুৱাৰ, কি নাম অনুজ কোঁৱৰ। তাৰপিছত তাৰ ভায়েক এজন আছে, ভায়েকজনৰ নাম সুমন কোঁৱৰ নে চুমু কোঁৱৰ হয়। সেইজনৰ ল'ৰাজনৰ নামতো সোণাৰী থানাত কেছ আছে। ককাইক ভাইক হয় বুলি কৈছে, শুনা মতেহে কৈছে। গাড়ীখনৰ কিবা হেৰি পাইছে নেকি? গাড়ীখনৰ এতিয়ালৈকে একো ক্লু পোৱা নাই আৰু সোনকালে আৰক্ষীয়ে যাতে কিবা এটা কৰি গাড়ীখন হেৰি কৰি দিয়ে। আমাৰ ঘৰখন ইমান মানে অৱস্থাটো বেয়া হৈ আছে। গাড়ীখনৰ নম্বৰ কিমান আছিলে? গাড়ীখনৰ নাম্বাৰ সোণাৰী থানাত এজাহাৰ দিছে নেকি? সোণাৰী থানাত এজাহাৰ দিছোঁ, মই চাই পিনে কৈ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।